ৰঙালী বিহুলৈ আৰু কেইটামান দিন বাকী পেপা গগনা ঢোলৰ সেই ভাল লগা দিনবোৰ সম্পূৰ্ণ এটা বছৰৰ পিছত ঘূৰি আহিছে গতিকে আগন্তুক বিহুৰ সৈতে সংগতি ৰাখি আজব খবৰৰ দৰ্শকৰ বাবে আগবঢ়ালো অসমৰ এগৰাকী প্ৰতিভাশালী মহিলাৰ এক বিশেষ প্ৰতিবেদন অসমৰে এগৰাকী প্ৰতিভাশালী মহিলা নাকেৰে বজায় বাঁহী আৰু পেপা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবোৰত বিহুনাম বনগীত পেপা বাদন বাঁহী বাদন নাকেৰে পেপা আৰু বাঁহীৰ যোগেদি দৰ্শক শ্ৰোতাৰ মাজত মনোৰঞ্জনৰ লহৰ তুলি আহিছে ধেমাজি জিলাৰ জোনাইৰ ৮০ বছৰীয়া আইতাই অকল এয়াই নহয় সমান্তৰালকৈ ক্ৰীড়াৰ ক্ষেত্ৰতো অসামান্য প্ৰতিভাৰ অধিকাৰী এই মহিলাগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰি আহিছে ধেমাজিৰ লগতে অসমবাসীৰ বাবে এই অসাধাৰণ প্ৰতিভাৰ মহিলাগৰাকী হৈছে জোনাইৰ উদয়পুৰ গাঁৱৰ মালিতা গগৈ এগৰাকী নাৰীয়ে হঠতে মুখামুখি হোৱা তথাকথিত সামাজিক ৰীতি-নীতিৰ ওচৰত সহজে সেও নমনা জোনাইৰ মালিতা গগৈ প্ৰায় ১৯৮৫ চনৰ পৰাই অসমৰ বিভিন্ন বিহু মঞ্চত নাকেৰে বাঁহী পেপা বজাই দৰ্শকৰ মাজত মনোৰঞ্জনৰ সৃষ্টি কৰি আহিছে (১৯৪০ চনতে ডিব্ৰুগড়ৰ বুঢ়ী খোৱাং গাঁৱত জন্মগ্ৰহণ কৰা মালিতা বাইদেউ সংস্কৃতিৰ উপৰিও খেলৰ জগততো ৯০ দশকৰ পৰা আজি কুপতি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুৱাই সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক বুটলি ধেমাজি জিলা আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে মালিতা গগৈয়ে কৰ্ণাটক কানপুৰ মহাৰাষ্ট্ৰ মণিপুৰ চণ্ডীগড় আৰু লগতে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ভেনেটৰ্ছ এথলেটিক্সত ৪০০ ৮০০ ১৫০০ মিটাৰ দৌৰত সোণৰ ৰূপৰ আৰু ব্ৰঞ্জৰ অসহ্ৰ পদকেৰে কৃতিত্ব অৰ্জন লাভ কৰিছে প্ৰায় এবছৰ পূৰ্বে স্বামী মৃত্যুৰ পিছত দুজন ল'ৰা দুগৰাকী বোৱাৰী আৰু নাতি নাতিনীৰ লগত মালিতা গগৈ বাইদেৱে জীৱন নিৰ্বাহ কৰি আহিছে জোনাইৰ পৰা কৰবি দলে প্ৰাগ নিউজ